নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন চাকৰিৰ খবৰ লৈ মই আপোনালোক সকলোকে চেনেলটোত স্বাগতম জনাইছোঁ। আজি মই জনাম নৱোদয় বিদ্যালয় সমিতি ৰিক্ৰুইটমেণ্ট 2024। ইয়াতে 1377টা পোষ্ট আছে, বহুত বেছি পোষ্ট আছে। তো সেইকাৰণে মই ভাবিলোঁ যে আপোনালোকক এই চাকৰিকেইটাৰ বিষয়ে খবৰটো জনাই দিওঁ। তো আপোনালোকে এই ভিডিঅ'টোত ইয়াৰে সকলো ধৰণৰ ক্ৰাইটেৰিয়া, বয়সৰ সীমা আৰু আপোনালোকে এপ্লাই কিদৰে কৰিব সকলো ধৰণৰ খবৰ জনোৱা হ'ব। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ সকলো ধৰণৰ চাকৰি খবৰ মই এই চেনেলটোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই থাকোঁ। তো আহক এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁ। NVS নৱোদয় বিদ্যালয় সমিতি টোটেল পদ দিয়া হৈছে 1377টা পদ। এই পদকেইটা নন টিচিং পোষ্ট হ'ব। ষ্টাফ নাৰ্ছ, অফিচাৰ, এছিষ্টেণ্ট, ষ্টেনগ্ৰাফাৰ, কম্পিউটাৰ অপাৰেটৰ, MTS আৰু বিভিন্ন ধৰণৰ। তো এই পদকেইটাৰ বাবে আপোনালোকে সম্পূৰ্ণৰূপে অনলাইন আবেদন কৰিব লাগিব। ইয়াতে দিয়া হৈছে ফিমেল ষ্টাফ নাৰ্ছ লাগিব। টোটেল পদ আছে 121টা পদ। বয়সৰ সীমা 35 বছৰ বয়সলৈকে হ'ব লাগিব। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া হৈছে BSc থাকিব লাগিব নাৰ্ছিঙত, নাইবা ৰেগুলাৰ কোৰ্চ BSc নাৰ্ছিঙত থাকিব লাগিব, নাইবা পোষ্ট বেচিক BSc নাৰ্ছিং থাকিব লাগিব। ইয়াৰ উপৰি ৰেজিষ্টাৰ থাকিব লাগিব নাৰ্ছ হিচাপে। তো আপোনালোকৰ যদি এই কোৱালিফিকেশ্যন কেইটা আছে তেতিয়াহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব লাগিব। আৰু তাৰ উপৰিও ইয়াতে 2.5 ইয়াৰ্ছ মানে 2.5 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব বুলি কোৱা হৈছে, মিনিমাম 50খন বেড থকা হস্পিটেলৰ। 2 নম্বৰ পষ্টটো দিয়া হৈছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ। ইয়াত টোটেল পোষ্ট আছে 5টা। বয়সৰ সীমা 23 বছৰৰ পৰা 33 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব বুলি কোৱা হৈছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, বেচেলাৰ ডিগ্ৰী থাকিব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা, আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব বুলি কোৱা হৈছে এডমিনিষ্ট্ৰেটিভ আৰু ফাইনেল মেটাৰ্ছত। তো ইয়াৰ উপৰি 3 নম্বৰ পষ্টটো দিয়া হৈছে অডিট এছিষ্টেণ্ট। ইয়াত টোটেল পোষ্ট আছে 12টা আৰু বয়সৰ সীমা লাগিব 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, BCom থাকিব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা, আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব একাউণ্টছ ৱৰ্ক ইন মানে গভমেণ্ট যিকোনো অৰ্গেনাইজেশ্যনত 3 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব বুলি কোৱা হৈছে। 4 নম্বৰ পষ্টটো দিয়া হৈছে জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ। ইয়াত টোটেল পোষ্ট আছে 4টা আৰু আপোনালোকৰ বয়স 32 বছৰতকৈ বেছি হ'ব নালাগিব বুলি কোৱা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া হৈছে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা, হিন্দী নাইবা ইংলিছ থাকিব লাগিব কম্পালচৰি ছাবজেক্ট হিচাপে। ইয়াৰ উপৰি 5 নম্বৰ পষ্টটো চাওক, লিগেল এছিষ্টেণ্ট পোষ্ট। ইয়াত পোষ্ট আছে 1টা। বয়সৰ সীমা থাকিব লাগিব 23 বছৰৰ পৰা 35 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে লাগিব, ডিগ্ৰী থাকিব লাগিব ল' ডিগ্ৰী যিকোনো ইউনিভাৰ্চিটিৰ পৰা, আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব লিগেল কেছ গভমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা লিগেল কেছ কৰাৰ 3 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। 6 নম্বৰ পষ্টটো দিয়া হৈছে ষ্টেনগ্ৰাফাৰ পোষ্ট। ইয়াত টোটেল পোষ্ট আছে 23টা। বয়সৰ সীমা 18 বছৰৰ পৰা 27 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া হৈছে 12 পাছ হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা, আৰু স্কিল টেষ্ট থাকিব লাগিব বুলি কোৱা হৈছে। 7 নম্বৰ পষ্টটো দিয়া হৈছে কম্পিউটাৰ অপাৰেটৰ। ইয়াত পোষ্ট আছে 2টা। 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব বুলি কোৱা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব BCA নাইবা BSc কম্পিউটাৰ ছায়েন্স IT নাইবা BEB টেক কম্পিউটাৰ ছায়েন্সত থাকিব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা। ইয়াৰ উপৰি পষ্টটো দিয়া হৈছে কেটাৰিং ছুপাৰভাইজাৰ। ইয়াত টোটেল পদ আছে 78টা। বয়সৰ সীমা লাগিব 35 বছৰ বয়সলৈকে হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, বেচেলাৰ ডিগ্ৰী থাকিব লাগিব হোটেল মেনেজমেণ্টত। 9 নম্বৰ পষ্টটো দিয়া হৈছে জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট। টোটেল পোষ্ট আছে 360টা প্লাছ 21টা। বয়সৰ লিমিট হৈছে 18 বছৰৰ পৰা 27 বছৰ বয়সৰ ভিতৰত। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 12 পাছ কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা, আৰু আপোনালোকৰ ইংলিছৰ টাইপ ৰাইটিং থাকিব লাগিব 30টা ৱৰ্ড হ'ব লাগিব পাৰ মিনিটত, আৰু হিন্দী টাইপিং হ'ব লাগিব 25টা ৱৰ্ড পাৰ মিনিটত। ইয়াৰ উপৰি 10 নম্বৰ পষ্টটো দিয়া হৈছে ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰ। ইয়াত টোটেল পোষ্ট আছে 128টা।
বয়সৰ লিমিট 18 বছৰৰ পৰা 40 বছৰ বয়সত হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10 পাছ কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা। ITI চাৰ্টিফিকেট থাকিব লাগিব ট্ৰেড অফ ইলেক্ট্ৰিচিয়ান ৱায়াৰমেনৰ আৰু 2 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব বুলি কোৱা হৈছে। ইয়াৰ উপৰি 11 নম্বৰ পোষ্টটো দিয়া হৈছে লেব এটেণ্ডেণ্ট। ইয়াত পোষ্ট আছে 161টা। বয়সৰ লিমিট 18 বছৰৰ পৰা 30 বছৰ বয়সত। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10 পাছ কৰা চাৰ্টিফিকেট থাকিব লাগিব নাইবা 12 পাছ কৰা চাৰ্টিফিকেট থাকিব লাগিব ছায়েন্স ষ্ট্ৰীমৰ। 12 নম্বৰ পোষ্টটো দিয়া হৈছে মেথছ হেল্পাৰ। টোটেল পোষ্ট আছে 442টা। বয়সৰ লিমিট 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া হৈছে মেট্ৰিক পাছ কৰা হ'লেই হ'ব আৰু 5 বছৰৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 13 নম্বৰত দিয়া হৈছে মাল্টি টাস্কিং ষ্টাফ MTS। পোষ্ট আছে 19টা। বয়সৰ লিমিট 18 বছৰৰ পৰা 30 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰা হ'লেই হ'ব যিকোনো বৰ্ডৰ পৰা। বন্ধু বান্ধৱীসকল বয়সৰ এজ ৰিলেক্সেশ্যন এটা দিয়া হৈছে ইয়াতে। SC ST কাৰণে 5 বছৰ, OBC NCLৰ কাৰণে 3 বছৰ, PWBD কাৰণে 10 বছৰ, PWBD OBC কাৰণে 13 বছৰ, PWBD SC আৰু ST কাৰণে 15 বছৰ। আৰু এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোকৰ নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব। যিসকল ইণ্ডিয়াৰ চিটিজেন হয় তেওঁলোকেহে পদকেইটাৰ বাবে আবেদন কৰিব লাগিব। বন্ধু বান্ধৱীসকল এপ্লিকেশ্যন ফিজ এটা দিব লাগিব বুলি কোৱা হৈছে। ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে জেনেৰেল OBC আৰু EWSৰ কাৰণে 1500 টকা, SC ST আৰু PWBD কাৰণে 500 টকা আৰু বাকী পোষ্টকেইটাৰ কাৰণে জেনেৰেল OBC আৰু EWSৰ 1000 টকা, SC ST আৰু PWBD কাৰণে 500 টকা এপ্লিকেশ্যন ফিজ লাগিব বুলি কোৱা হৈছে। এই পদকেইটাৰ বাবে আপোনালোকে কিদৰে আবেদন কৰিব সেইটো ইয়াতে দিয়া হৈছে। আপোনালোকে ইয়াৰে ইম্পৰ্টেণ্ট ৱেব লিংকছত যাব, মানে NVS ৰিক্ৰুইটমেণ্ট পৰ্টেলত গৈ ইম্পৰ্টেণ্ট ৱেব লিংকছত যাব। আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম পাব। ফৰ্মখন ফিল আপ কৰি যিবোৰ ডকুমেণ্টছ লাগিব সেইবোৰ আপোনালোকে আপলোড কৰি দিব লাগিব। লগতে এপ্লিকেশ্যন ফিজটো দি ছাবমিট কৰি দিব আৰু তাৰ পাছত যিখন প্ৰিণ্ট কৰি পেলাই যিখন এপ্লিকেশ্যন ফৰ্ম হয় সেইখন আপোনালোকে লগত লৈ আহিব, কাৰণ তাতে এনৰলমেণ্ট নাম্বাৰ থাকে। আপোনালোকে এডমিট কাৰ্ড উলিয়াওঁতে এনৰলমেণ্ট নাম্বাৰটো প্ৰয়োজন হয়। তো বন্ধু বান্ধৱীসকল এই পদকেইটাৰ বাবে আবেদন 22 মাৰ্চ 2024 আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট দিয়া হৈছে 30 এপ্ৰিল 2024। তো এতিয়াও আজি ডেটটোৰ পৰা বহুত দিন সময় আছে, আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। তো যদি আপোনালোকৰ ক্ৰাইটেৰিয়াসমূহ মিলিছে তেতিয়াহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি দিব পাৰে। তো বন্ধু বান্ধৱীসকল আশা কৰিছোঁ আপোনালোকৰ এই পদকেইটাৰ বিষয়ে জানি ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব। চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ সকলো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ এই চেনেলটোত আপোনালোকে ভিডিঅ'ৰ জৰিয়তে পাই থাকিব। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন মই যিবোৰ চাকৰিৰ খবৰ দিওঁ সেইবোৰ আপোনালোকৰ কাৰণে হেল্পফুল হয় নে নহয়। ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে।